নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে সকলোৰ বাবে এটা জানিবলগীয়া খবৰ। যোৱা নিশা উত্তৰ গুৱাহাটীত চুৰি কাণ্ড। উত্তৰ গুৱাহাটীৰ মন্দিৰৰ সামগ্ৰী চুৰি কৰি থকাৰ সময়তে আৰক্ষীয়ে হাতে লোটে ধৰে দুই চোৰক। আটকাধীন চোৰ দুজনৰ নাম ৰাজেশ মেধি আৰু প্ৰমোদ বৰ্মন। চুৰি কৰা সামগ্ৰী গাড়ীত ভৰাই থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে চোৰ দুজনক। চোৰৰ দলটোৰ 4জন পলাই যায়। পলাই যোৱা 4 চোৰক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে বৰ্তমানে অভিযান। পৰৱৰ্তী খবৰটো হৈছে অগ্নিগড় বা বাংলাদেশৰ পৰা উভতিছে অসমৰ বহু শিক্ষাৰ্থী। ভয়ংকৰ পৰিস্থিতিৰ পৰা কোনোমতে আহি উপস্থিত হৈছে স্বগৃহত। অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰিলে উভতি অহা শিক্ষাৰ্থীয়ে। এই পৰ্যন্ত 2 শতাধিক লোকৰ মৃত্যু হৈছে বাংলাদেশত। জানিব পৰা মতে ছাত্ৰ আন্দোলনত অচল হৈ পৰিছে সমগ্ৰ বাংলাদেশ। বিগত এটা সপ্তাহ ধৰি চলি আছে ছাত্ৰ আন্দোলন। আহত হৈছে প্ৰায় 2500ৰো অধিক প্ৰতিবাদকাৰীৰ দল। এই মুহূৰ্তত জনাই আছো আজি ৰাতিপুৱাৰ 3 নম্বৰ খবৰটো। NRCত বায়'মেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিসকলৰ বায়'মেট্ৰিক বন্ধ হৈ আছে তেওঁলোকলৈ শীঘ্ৰে আহিব ভাল খবৰ। শীঘ্ৰে এইসকল লোকৰ বাবে উলিয়াই হ'ব অৰ্থাৎ সমাধান সূত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাত বৈঠকত মিলিত হয়। NRCত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰে পাব আধাৰ কাৰ্ড। কি কাৰণত আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভতো ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল'ব। ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৰাজ্য চৰকাৰ। এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড হৈ আছে ব্লক। 9 লাখৰ ভিতৰত আছে বহুত থলুৱা অসমীয়া মানুহ। NRCত চলি থকাৰ মাজতে আধাৰৰ বাবে বন্ধ হৈ আছিল বহুতৰ। আমি পুনৰবাৰ জনাই আছোঁ NRC চলি থকাৰ মাজত যিখন আছে আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডৰ বাবে কৰা হৈছিল বহুতৰ আবেদন। আৰু সেই সময়ত আধাৰ আৰু NRCৰ কেন্দ্ৰ একেই থকাৰ বাবে সৃষ্টি হৈছিল সমস্যাৰ। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ই-ৰিক্সা চালকৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। এতিয়াৰ পৰা য'তে ত'তে চলাব নোৱাৰিব ই-ৰিক্সা। নিৰ্ধাৰিত স্থানহে চলাব পাৰিব ই-ৰিক্সা চালকসমূহ। আমি জনাই আছোঁ সকলোৰ বাবে জানিবলগীয়া খবৰ, কিয়নো চহৰৰ ভিতৰত চলাব নোৱাৰিব এতিয়াৰ পৰা ই-ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব ই-ৰিক্সা। ৰাজ্যিক ঘাইপথসমূহতো চলাব নোৱাৰিব ই-ৰিক্সা। নিজৰ নিজৰ জিলাৰ ভিতৰতে চলাব পাৰিব ই-ৰিক্সাসমূহ। নিয়ম ভংগ কৰিলে বিপদত পৰিব ই-ৰিক্সা চালকগৰাকী। নিয়ম ভংগ কৰিলে বিপদত পৰিব ই-ৰিক্সা চালকগৰাকী। গৰু ছাগলীৰ গৰাকীৰ বাবেও আহি গ'ল নতুন নিৰ্দেশনা। ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথত এৰাল দিব নোৱাৰিব গৰু ছাগলী। গৰু ছাগলীৰ বাবে নিতৌ সংঘটিত হৈ আছে একাধিক দুৰ্ঘটনা। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। আমি পুনৰবাৰ জনাই আছোঁ এয়া নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনাসমূহ।
আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন। পুৱাৰ পৰা কোনো সন্ধান নাই শিল্পীগৰাকীৰ। বন্ধ হৈ আছে বিশিষ্ট শিল্পীগৰাকীৰ মোবাইল ফোন। পুৱা 10:30 বজাৰ পৰা শিল্পীগৰাকীৰ মোবাইল ফোন অফ হৈ আছে। গুৱাহাটী লতাশিলৰ পৰা গণেশ মন্দিৰলৈ গৈছিল শিল্পীগৰাকী। উপায়ন্তৰ হয় শিল্পীগৰাকীৰ কন্যাৰ ফেচবুকত পোষ্ট। সন্ধান পালে জনাওক। স্ক্ৰীণত দিয়া 8404038135। আন এটা নম্বৰ হৈছে 9394938620। এই দুয়োটা নম্বৰত কণ্টেক্ট কৰক। যদি আপোনালোকে বিশেষকৈ এই শিল্পীগৰাকীক ক'ৰবাত দেখিবলৈ পায় তেনেহ'লে এই দুটা নম্বৰত যোগাযোগ কৰি সমজাই দিয়ক। বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হৈ আছে পুৱাৰ পৰা, আৰু আজি পুৱাৰ পৰা কোনো সন্ধান নাই শিল্পীগৰাকীৰ। আমি এই মুহূৰ্তত দেখুৱাই আছোঁ এইজন আছিল বিশেষ শিল্পীগৰাকী, বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা। পুৱাৰ পৰা সন্ধানহীন হৈ পৰিছে। যদি ক'ৰবাত দেখিবলৈ পায় তেনেহ'লে যিহেতু স্ক্ৰীণত দিয়া দুটা নাম্বাৰ আছে, এই দুটা নাম্বাৰৰ পৰা যিকোনো এটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে।